স্বৰ্গলোক বা দেৱলোক হৈছে এক স্থান য'ত দেৱ-দেৱীসকলে বাস কৰে বুলি বিভিন্ন ধৰ্মৰ লোকসকলে বিশ্বাস কৰে। মৃত্যুৰ পিছত জীয়াই থকা সময়ছোৱাত পুণ্য অৰ্জন কৰা মনুষ্যই স্বৰ্গত স্থান লাভ কৰে বুলি মতবাদ প্ৰচলিত হৈ আহিছে। স্বৰ্গক প্ৰায়ে উচ্চতম স্থান, পবিত্ৰ স্থান স্বৰ্গ বুলি বৰ্ণনা কৰা হয়। নৰক বা পাতাল বা নিম্ন স্থানৰ বিপৰীতে আৰু ঈশ্বৰত্ব, মংগল, ধৰ্মপৰায়ণতা, বিভিন্ন মানদণ্ড অনুসৰি পাৰ্থিৱ সত্তাৰ বাবে সৰ্বজনীন বা চৰ্ত সাপেক্ষে প্ৰৱেশযোগ্য। বিশ্বাস বা অন্যান্য গুণ বা সঠিক বিশ্বাস বা কেৱল ঐশ্বৰিক ইচ্ছা। কিছুমানে আগন্তুক পৃথিৱীত পৃথিৱীৰ স্বৰ্গৰ সম্ভাৱনীয়তাত বিশ্বাস কৰে। আন এটা বিশ্বাস হৈছে অক্ষমুণ্ডী বা জগতৰ গছ যিয়ে আকাশ, স্থলজ জগত আৰু পাতালক সংযোগ কৰে। ভাৰতীয় ধৰ্মত স্বৰ্গ পবিত্ৰ স্থান বুলি গণ্য কৰা হয়। অন্ততঃ খ্ৰীষ্টান ধৰ্ম, ইছলাম আৰু ইহুদী ধৰ্মৰ কিছুমান বিদ্যালয়ৰ লগতে জৰদস্তি ধৰ্মৰ আব্ৰাহামিক বিশ্বাসত স্বৰ্গ হৈছে মৃত্যুৰ পিছৰ জীৱনৰ ক্ষেত্ৰ য'ত পূৰ্বৰ জীৱনৰ ভাল কামবোৰক অনন্তকালৰ বাবে পুৰস্কৃত কৰা হয়। স্বৰ্গ লাভ কৰাটো হিন্দু ধৰ্মত চূড়ান্ত সাধনা নহয় কাৰণ স্বৰ্গ নিজেও ক্ষণস্থায়ী আৰু ভৌতিক শৰীৰৰ সৈতে জড়িত। কেৱল ভূত তত্ত্বৰ দ্বাৰা বান্ধ খাই থকাৰ বাবে স্বৰ্গও নিখুঁত হ'ব নোৱাৰে আৰু ই মাথো সুখদায়ক আৰু লৌকিক বস্তুগত জীৱনৰ আন এটা নাম। হিন্দু ব্ৰহ্মাণ্ড বিজ্ঞান অনুসৰি পাৰ্থিৱ সমতলৰ ওপৰত আন কিছুমান বিমান আছে। সেয়া হৈছে ভূলোক, স্বৰ্গলোক অৰ্থাৎ ভাল ৰাজ্য। হিন্দু ধৰ্মত স্বৰ্গৰ সাধাৰণ নাম আনন্দৰ স্বৰ্গ য'ত অধিকাংশ হিন্দু দেৱতাৰ ৰজা ইন্দ্ৰ আৰু অন্য মৰ্ত্যলোকৰ সৈতে বাস কৰে। আন কিছুমান বিমান হৈছে মহাৰলোক, জনলোক, তপালোক আৰু সত্যলোক। যিহেতু স্বৰ্গীয় বাসস্থানো জন্ম-মৃত্যুৰ চক্ৰৰ লগত বান্ধ খাই থাকে, গতিকে স্বৰ্গ বা নৰকৰ যিকোনো বাসিন্দা পুনৰ কৰ্ম আৰু মায়া অৰ্থাৎ সংসাৰৰ ভ্ৰম অনুসৰি বেলেগ বিমানলৈ আৰু বেলেগ ৰূপত পুনৰ ব্যৱহাৰ কৰা হ'ব। এই চক্ৰ ভাঙি যায় কেৱল জীৱাত্মাৰ দ্বাৰা আত্ম-উপলব্ধিৰ দ্বাৰা। এই আত্ম-উপলব্ধি হৈছে মোক্ষ বা তুৰীয়া বা কৈভাল্য। মোক্ষৰ ধাৰণা হিন্দু ধৰ্মৰ বাবে অনন্য। মোক্ষই জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মুক্তি আৰু ব্ৰহ্মাৰ সৈতে চূড়ান্ত মিলনৰ বাবে থিয় দিছে। মোক্ষৰ দ্বাৰা মুক্ত আত্মাই ব্ৰহ্ম বা পৰমাত্মাৰ সৈতে উচ্চতা আৰু একতা লাভ কৰে। বেদান্ত, মীমাংসা, সাংখ্য, ন্যায়, বৈশেষিক, যোগ আদি বিভিন্ন বিদ্যালয়ে ব্ৰহ্মৰ ধাৰণাত সূক্ষ্ম পাৰ্থক্য আগবঢ়ায়। স্পষ্ট বিশ্ব ব্ৰহ্মাণ্ড, ইয়াৰ উৎপত্তি আৰু নিয়মীয়া ধ্বংস, জীৱাত্মা, প্ৰকৃতি আৰু লগতে নিখুঁত আনন্দ অৰ্জনৰ সঠিক পথ বা মোক্ষ। বৈষ্ণৱ পৰম্পৰাত সৰ্বোচ্চ স্বৰ্গ হৈছে বৈকুণ্ঠ, যি ৬ স্বৰ্গ লোকৰ ওপৰত আৰু মহাতত্ত্বৰ বা লৌকিক জগতৰ বাহিৰত বিদ্যমান, য'ত মোক্ষ লাভ কৰা চিৰমুক্ত আত্মাই লক্ষ্মী আৰু নাৰায়ণ অৰ্থাৎ বিষ্ণু প্ৰকাশৰ সৈতে চিৰন্তন উচ্চ সৌন্দৰ্যত বাস কৰে। নাসাদিয়া সূত্ৰত আকাশবিয়মনক এনে এক স্থান হিচাপে উল্লেখ কৰা হৈছে, য'ৰ পৰা এটা তদাৰকী সত্তাই সৃষ্টি হোৱা বস্তুৰ জৰীপ কৰে। অৱশ্যে এই তত্ত্বাৱধায়কৰ সৰ্বজ্ঞানীক লৈ নাসাদীয় সূক্তই প্ৰশ্ন উত্থাপন কৰিছে।